ভোটগ্ৰহণ প্ৰক্ৰিয়া অন্ত পৰাৰ পাছতে দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া অসমৰ ৰাজ্যক ধন্যবাদ বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ জেনজিৰ পৰা মহিলালৈ সকলো ওলাই আহিল উন্নয়নৰ পক্ষত আৰু সংখ্যালঘু মহিলায়ো এইবাৰৰ নিৰ্বাচনত এনডিএক বিবেচনা কৰিছে পৰিয়াল আৰু সন্তানৰ ভৱিষ্যতৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰিছে কিছু সংগঠিত হৈছে বিক্ষিপ্ত ঘটনা সেই ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দিলীপ শইকীয়াই আৰু প্ৰাৰ্থীসকলৰ সৈতে বন্ধুত্ব ঠিকই আছে অসমৰ হোৱা সৰ্বোচ্চ ভোটদানৰ বিষয়টো সৰ্বভাৰতীয় পৰ্যায়ত আলোচনা হ'ব আৰু মুখ্যমন্ত্ৰীক উচ্চ প্ৰশংসা কৰে দিলীপ শইকীয়াই বিগত যিসমূহ নিৰ্বাচন অনুষ্ঠিত হ'ল বিধানসভা লোকসভা নিৰ্বাচন এটা ফেজত নিৰ্বাচন হোৱা আমাৰ দিনত মই প্ৰথম দেখিলোঁ অত্যন্ত শান্তিপূৰ্ণভাৱে আৰু বিশেষ কোনো ধৰণৰ তেনেকুৱা ঘটনা নঘটাকৈ এই নিৰ্বাচন যিধৰণে অনুষ্ঠিত হ'ল তাৰ বাবে মই নিৰ্বাচন আয়োগক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে অসম চৰকাৰ তথা অসমৰ উন্নয়নকামী জাগ্ৰত জনগণ বা সন্মানীয় ভোটাৰ ৰাইজলৈ আজি বিজেপিৰ তৰফৰ পৰা আমি অন্তৰৰ পৰা বিনয়েৰে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ নিশ্চিতভাৱে অসমৰ ইতিহাসত এইবাৰ বোধহয় সৰ্বাধিক ভোটদান হোৱা বুলি কাইলৈ ৰাতিপুৱা আমি চূড়ান্ত আমি যি তথ্য সেই তথ্য আমি লাভ কৰিম আৰু এই প্ৰমাণ কৰিছে যে অসমৰ বৰ্তমান যি প্ৰগতিৰ যাত্ৰা সেই প্ৰগতিৰ যাত্ৰাটোক কোনেও স্তব্ধ কৰিব বিচৰা নাই সকলোৱে এই যাত্ৰাটোক আৰু শক্তিশালী হোৱাটো মনে প্ৰাণে বিচাৰিছে সেইকাৰণে আমি আজি যিটো কওঁ জেন জি বা যুৱ প্ৰজন্মৰ পৰা আই মাতৃ মহিলা শক্তি জ্যেষ্ঠ নাগৰিকসকল কৃষক দিন হাজিৰা কৰা শ্ৰমিকৰ পৰা আৰম্ভ কৰি দিব্যাংগজনলৈকে সকলোৱে আজি ওলাই আহিছে অলপ বতৰ প্ৰতিকূল আছিল যদিও ডাৱৰীয়া আছিল বৰষুণো আছিল কিন্তু সকলো নেওচি অসমত এই সুন্দৰ পৰিৱেশত গণতন্ত্ৰৰ উৎসৱ আজি যিধৰণে ৰাইজে উদযাপন কৰিলে এয়া আগন্তুক সময়ৰ কাৰণে এই সুস্থ গণতান্ত্ৰিক প্ৰক্ৰিয়াক অধিক শক্তিশালী কৰাত আজিৰ দিনটোৱে বিশেষভাৱে সহায় কৰিব আৰু অসমৰ ৰাজনৈতিক ইতিহাসত এইবাৰৰ এটা পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচন স্মৃতিৰ পথত সকলোৱে ঢাকি যাব জেন জিৰ যিটো আচলতে নেতৃত্ব বা তেওঁলোকে যিধৰণে ভোটদান কৰিলে এই গোটেই বিষয়টো কি ধৰণে বিবেচনা কৰে নিশ্চয় গোটেই মই আগতেও আপোনালোকক কৈছোঁ যে 30 বছৰৰ তলত 72 লাখ ভোটাৰ আছে এই 72 লাখ ভোটাৰে নিৰ্ণায়ক ভূমিকা নিশ্চিতভাৱে আজি লৈছে আৰু যিটো উৎসাহ মই দেখিছোঁ বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত বহুতেই আমি যেতিয়া ভোট দিবলৈ গৈছোঁ তেনেকুৱা প্ৰথমবাৰ ভোট দিবলৈ অহা তেনেকুৱা আমাৰ ভনী বা ভাইটিসকলে ফটো তুলিবলৈ আহিছে আৰু তাতে গম পায় তেওঁলোকে মনে প্ৰাণে কি বিচাৰিছে আৰু দ্বিতীয়তে যুৱ প্ৰজন্মৰো এটা দেখিছে যে উন্নয়ন আৰু শান্তি এই দুটা অত্যন্ত গুৰুত্বপূৰ্ণ এখন সমাজৰ বাবে এটা জাতিৰ বাবে এখন ৰাজ্যৰ বাবে হয়তো মাতৃ পিতৃৰ পৰা আগৰ পৰিৱেশবিলাকৰ কথা নিশ্চয় তেওঁলোকে শুনিছে আৰু সোধাৰ পিছত তেওঁলোকেও হয়তো সিদ্ধান্ত সলনি কৰিছে বা সিদ্ধান্ত লৈছে যে আমি উন্নয়নৰ পক্ষত আমি ভোট দিম কোনো এগৰাকী এনেকুৱা বহুত দুখী মহিলা নাই যি নেকি বৰ্তমানৰ স্থিতাৱস্থাৰ বিৰুদ্ধে তেওঁলোকে অৱস্থান কৰিছে বৰ্তমানৰ যি চৰকাৰ বা যি আজি আমাৰ শাসন এই শাসন ব্যৱস্থাটোৰ প্ৰতি তেওঁলোকে নিশ্চিতভাৱে আমাক সমৰ্থন কৰা আমি দেখিবলৈ পাইছোঁ